মৰমৰ প্ৰশিক্ষাৰ্থীসকল, আজি আমি পাঠ পৰিকল্পনা সম্পৰ্কে কিছু কথা আলোচনা কৰিম। আমি আটাইয়ে এই কথাটো ইতিমধ্যে উপলব্ধি কৰিছোঁ বা জানিছোঁ যে শিক্ষাদান কাৰ্য যদি পৰিকল্পিতভাৱে কৰা নাযায় তেতিয়াহ'লে শিক্ষাদান কাৰ্যত সফলতা লাভ কৰাটো অসম্ভৱ। এজন শিক্ষকে শিক্ষাদান কাৰ্যত পৰিকল্পিতভাৱে আগবাঢ়িব লাগে আৰু তাৰ কাৰণে তেওঁ আগতীয়াকৈ পৰিকল্পনা কৰিব লাগে। এজন শিক্ষকে সাধাৰণতে গোটেই বছৰৰ কাৰণে পাঠ্যক্ৰমৰ আটাইবোৰ পাঠগোট সামৰি কিছু পৰিকল্পনা কৰে। সেইটোক আমি বাৰ্ষিক কামৰ পৰিকল্পনা বুলি কওঁ। এটা নিৰ্দিষ্ট পাঠগোটৰ কাৰণে পৰিকল্পনা কৰে, সেইটোক আমি পাঠগোট পৰিকল্পনা বুলি কওঁ। আৰু দৈনন্দিন যিবিলাক তেখেতৰ পিৰিয়ড আছে, সেই পিৰিয়ডৰ কাৰণেও প্ৰত্যেকটো পাঠৰ কাৰণেও তেওঁ পৰিকল্পনা কৰে। সেইবিলাকক আমি পাঠ পৰিকল্পনা বুলি কওঁ। যে পাঠ পৰিকল্পনা অবিহনে শিক্ষাদান কাৰ্যটো যথেষ্ট কষ্টকৰ হয় আৰু নিৰ্দিষ্ট লক্ষ্য প্ৰাপ্তিত আমি হয়তো উপনীত হ'ব নোৱাৰোঁ। কাৰণ আমি আটাই জানো যে শিক্ষাদান কাৰ্যটো এটা অৰ্থপূৰ্ণ আৰু উদ্দেশ্যপূৰ্ণ কাৰ্য। শিক্ষাদান কাৰ্যৰ শেষত আমি নিৰ্দিষ্ট উদ্দেশ্যৰ প্ৰাপ্তি আমাৰ হ'ব লাগে, তেতিয়াহে আমি শিক্ষাদান কাৰ্যটো সফল কাম হয় বুলি আমি ধৰি লওঁ। আৰু সেই হেতুকে এজন শিক্ষকে সদায় পৰিকল্পনা কৰি পাঠদান কৰিব লাগে আৰু শিক্ষকৰ পৰিকল্পনাত পাঠ পৰিকল্পনাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এতিয়া পাঠ পৰিকল্পনাটো কেনেকৈ কৰে? পাঠ পৰিকল্পনাবোৰ সাধাৰণতে আমি লিখিত হোৱাটো বাঞ্ছনীয়। আৰু পাঠ পৰিকল্পনা এটা লিখোঁতে আমি কেনেকৈ আগবাঢ়িব লাগে, আমি কি লিখিব লাগে, কি লিখিব নালাগে, আমি সেইবোৰ কথা আমাৰ আলোচনা হোৱাটো খুবেই দৰকাৰ। আৰু আমাৰ শিক্ষক প্ৰশিক্ষণৰ যিবিলাক পাঠ্যক্ৰম আছে তাতে পাঠ পৰিকল্পনাটো এটা গুৰুত্বপূৰ্ণ, পাঠ পৰিকল্পনা শিকাটো এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে তাত অন্তৰ্ভুক্ত হয় আৰু বিবেচিত হয়। আৰু পাঠ পৰিকল্পনা শিকাত প্ৰশিক্ষাৰ্থীসকলেও যথেষ্ট পৰিমাণে মনোযোগী হোৱাটো বাঞ্ছনীয় আৰু তেওঁলোকে গুৰুত্ব সহকাৰে এই কথাটো শিকাটো দৰকাৰ। এতিয়া পাঠ পৰিকল্পনা লিখোঁতে আমি কি কৰিব লাগে? যিকোনো পাঠ পৰিকল্পনা এটা লিখোঁতে আমি কিছুমান তথ্য সন্নিৱিষ্ট কৰিব লগা হয়, যিটোক আমি তথ্য চিনাক্তকৰণ বুলি কওঁ। যে এই তথ্যবোৰ কি তথ্য লিখিব লাগে? পাঠ পৰিকল্পনাৰ আৰম্ভণিতে এজন শিক্ষকে যিখন স্কুলৰ কাৰণে সেই পাঠ পৰিকল্পনাটো বনাইছে সেই স্কুলখনৰ নাম লিখিব লাগে। সেই বিশেষ শ্ৰেণীটো যিটোৰ কাৰণে বনাইছে সেই শ্ৰেণীটোৰ নাম লিখিব লাগে। যদি সেই শ্ৰেণীটোত যদি ছেকশ্যন আছে, খণ্ড আছে, তেতিয়াহ'লে সেই খণ্ডটোৰ উল্লেখ কৰাটো দৰকাৰ, মানে ছেকশ্যনটোৰ উল্লেখ কৰাটো দৰকাৰ। তাৰ পাছত সেই শ্ৰেণীকোঠাটোত কিমানজন ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ গড় বয়স কিমান, কোনটো পিৰিয়ডৰ কাৰণে সেই পাঠ পৰিকল্পনাটো কৰা হৈছে, সেই পিৰিয়ডটোৰ সময় কিমান, আৰু শিক্ষকে বিষয়টোৰ কথা উল্লেখ কৰিব লাগে, কোনটো পাঠ শিকাব সেইটোৰ উল্লেখ কৰিব লাগে। য'ত প্ৰয়োজনীয় তাতে পাঠ্যপুথিৰ নাম লিখিব লাগে, পাঠটোৰ লিখকৰ নাম লিখিব লাগে, তাৰপাছত শিক্ষকজনৰ নিজৰ নাম লিখিব লাগে আৰু যিটো তাৰিখৰ কাৰণে সেই পাঠটো তৈয়াৰ কৰা হৈছে সেই তাৰিখটো তাত লিখাটো বাঞ্ছনীয়। গতিকে এইবোৰ তথ্য প্ৰথমতে আমি পাঠ পৰিকল্পনা এটাৰ ওপৰ ভাগৰ সোঁফালে আৰু বাওঁফালে সাধাৰণতে আমি লিখোঁ। দুইটা একেলগে, সোঁফালে আৰু বাওঁফালে পেৰেলেলি আমি লিখিব লাগে। এতিয়া তথ্যখিনি ইয়াতে মই যিখিনি তথ্য উল্লেখ কৰিলোঁ তাত বাদে আৰু হয়তো দুই এটা তথ্য উপৰঞ্চি দৰকাৰী তথ্য কিছুমান থাকিব পাৰে, সেইখিনি আমি অন্তৰ্ভুক্ত কৰাটো দৰকাৰ। কিন্তু যিখিনি তথ্য আমি উল্লেখ কৰিম সেই তথ্যখিনি
যাতে সেই তথ্যখিনিৰ দ্বাৰা যাতে আনে বুজি পোৱাত সহজ হয় বা শিক্ষকজনে নিজে স্পষ্ট হয় যে মই আচলতে কাৰ কাৰণে, কোনটো বিষয়ৰ কাৰণে বা কি পাঠৰ কাৰণে মই এই পাঠ পৰিকল্পনাটো কৰিছোঁ, এইবোৰ কথা যাতে সুস্পষ্ট হয় সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। গতিকে এই তথ্যখিনি অন্তৰ্ভুক্ত কৰা হোৱাৰ পিছত তাৰ পিছৰ কামটো হৈছে সাধাৰণ উদ্দেশ্যবোৰ আমি লিখিব লাগে। সাধাৰণ উদ্দেশ্যবোৰ কি? যে শিক্ষাৰ বহল উদ্দেশ্য আছে। শিক্ষাৰ বহল উদ্দেশ্য হৈছে আমাৰ সৰ্বাংগীন বিকাশ সাধন কৰা। শিক্ষাৰ বহল উদ্দেশ্যবোৰত জাতীয় যে কিছুমান কথা লুকাই থাকে, কিছুমান জাতীয় লক্ষ্য উদ্দেশ্য লুকাই থাকে। শিক্ষাৰ এই বহল উদ্দেশ্যবোৰৰ পাছত শিক্ষাৰ এখন দেশৰ শিক্ষা ব্যৱস্থাৰ বিভিন্ন যি স্তৰ আছে, সেই স্তৰসমূহৰ বিভিন্ন স্তৰত শিক্ষাদানৰ উদ্দেশ্য কি সেইটো স্থিৰ কৰা হয়। যেনে যে প্ৰাথমিক স্তৰত শিক্ষাৰ উদ্দেশ্য কি, মাধ্যমিক স্তৰত শিক্ষাৰ উদ্দেশ্যসমূহ কি, উচ্চ স্তৰত শিক্ষাৰ উদ্দেশ্যসমূহ কি, এইবোৰো এখন দেশৰ শিক্ষা ব্যৱস্থাত নিৰ্ধাৰণ কৰি দিয়া হয়। এতিয়া স্তৰ কেন্দ্ৰিক শিক্ষাৰ উদ্দেশ্যবোৰৰ উপৰিও বিষয় কেন্দ্ৰিকো কিছুমান শিক্ষাৰ উদ্দেশ্য আছে, যে প্ৰত্যেক বিষয় প্ৰত্যেকটো স্তৰত কিয় পঢ়োৱা হয়। যেনে ছেকেণ্ডেৰী স্তৰত মানে মাধ্যমিক স্তৰত ইংৰাজীনো কিয় পঢ়াব লাগে বা সমাজ বিজ্ঞানো কিয় পঢ়াব লাগে, তাৰ কিছুমান উদ্দেশ্য আমাৰ বান্ধি দিয়া থাকে। সেইবিলাকক আমি সাধাৰণ উদ্দেশ্য বুলি কওঁ, সেই বিষয়টো শিকোৱা। আৰু পাঠভিত্তিক যিবোৰ উদ্দেশ্য থাকে সেইবোৰক আমি শিক্ষণীয় উদ্দেশ্য বুলি কওঁ। গতিকে শিক্ষাদানৰ উদ্দেশ্য যিবিলাক আমি মই পাঠ পৰিকল্পনাৰ ক্ষেত্ৰত যিটো সাধাৰণ উদ্দেশ্যৰ কথা কৈছোঁ, সেই সাধাৰণ উদ্দেশ্যবিলাক হৈছে সেই বিষয়টো শিকোৱাৰ যিবিলাক উদ্দেশ্য, মানে এটা বিশেষ স্তৰত সেই বিশেষ বিষয়টো শিকোৱাৰ যিবিলাক উদ্দেশ্য আমি বান্ধি দিছোঁ, সেইবিলাকক বা বান্ধি দিয়া হৈছে, সেইবিলাকক আমি সাধাৰণ উদ্দেশ্য বুলি কওঁ। আৰু সাধাৰণ উদ্দেশ্য আমি পাঠ পৰিকল্পনাত লিখাটো বাঞ্ছনীয়। এতিয়া দেখা যায় কি, এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ কিছুমান বিভ্ৰান্তি দেখা যায়, ছাত্ৰ ছাত্ৰীৰ কিছু কনফিউজন দেখা যায় যে কোনবোৰ সাধাৰণ উদ্দেশ্য আমি লিখিম। সাধাৰণ উদ্দেশ্যটো অকল এটা নহয়, সাধাৰণ উদ্দেশ্যবোৰ সদায় এটা বা দুটা বা তিনিটাতকৈ বেছি হয়। কোনবোৰ সাধাৰণ উদ্দেশ্য আমি পাঠ্যক্ৰমত আমি পাঠ পৰিকল্পনাত লিখিম। গতিকে সেইটো এটা যে প্ৰাৰম্ভিক অৱস্থাত এটা সমস্যাৰ সৃষ্টি হয়। যে সাধাৰণতে এই সাধাৰণ উদ্দেশ্যবোৰ যে পাঠ পৰিকল্পনাত লিখা হয়, এইবোৰ পাঠবোৰ সজোৱাৰ কাৰণে লিখা নহয়, যে এইবোৰ প্ৰাপ্তিৰ কাৰণেহে এইবোৰ লিখা হয়। সেয়েহে সেই বিশেষ পাঠটোৰ লগত জড়িত যিবোৰ সাধাৰণ উদ্দেশ্য থাকে, সেই সাধাৰণ উদ্দেশ্যবোৰ সেই পাঠ পৰিকল্পনাত আমি লিখিব লাগে। তাৰমানে সেই পাঠটোৰ যোগেদি যিবোৰ সাধাৰণ উদ্দেশ্যৰ আংশিক বা পুনঃপ্ৰাপ্তিৰ সম্ভাৱনা থাকে, সেইবোৰ সাধাৰণ উদ্দেশ্যহে আমি পাঠটোত লিখাটো দৰকাৰ। এতিয়া কিমানটা লিখিব লাগে তেনেকুৱা কোনো কথা ধৰা বান্ধা কোনো নিয়ম নাই। সাধাৰণতে আমি সেইবোৰ সাধাৰণ উদ্দেশ্য আমি উল্লেখ কৰিম যিবোৰ যিটো পাঠ আমি পঢ়াম, যিটো পাঠৰ বাবে আমি পাঠ পৰিকল্পনাটো কৰিছোঁ, সেই পাঠটোৰ লগত সেই পাঠটোৰ যোগেদি যিবোৰ সাধাৰণ উদ্দেশ্যৰ আংশিক বা সম্পূৰ্ণ প্ৰাপ্তিৰ সম্ভাৱনা আছে, সেইবোৰ সাধাৰণ উদ্দেশ্যহে আমি লিখিম। সাধাৰণ উদ্দেশ্য লিখাৰ পাছত এটা পাঠ পৰিকল্পনাত আমি কি লিখিব লাগে, যে কোনবোৰ শিক্ষণ সামগ্ৰী আমি ব্যৱহাৰ কৰিম সেইবোৰ লিখিব লাগে। এতিয়া শিক্ষণ সামগ্ৰী আমি দুই ধৰণৰ সাধাৰণতে দেখা যায়। যে এবিধ হৈছে সাধাৰণ শিক্ষণ সামগ্ৰী বা উপকৰণ, যে আমি কেতিয়াবা এইবিলাক টিচিং এইড বুলিও কওঁ। কিন্তু টিচিং এইডতকৈ টিচিং লাৰ্ণিং মেটেৰিয়েল যিটো শিক্ষণ সামগ্ৰী, এইটো এটা অতি বহল ধাৰণা। গতিকে সাধাৰণ শিক্ষণ সামগ্ৰীবোৰ হৈছে যে এটা শ্ৰেণীকোঠাত যিবোৰ আহিলা থাকিব লাগে বা থাকে, সেইবোৰক আমি কি বুলি কওঁ, সাধাৰণ শিক্ষণ সামগ্ৰীৰ ভিতৰত আমি ৰাখোঁ। অৰ্থাৎ যাৱতীয়
সেই শ্ৰেণীকোঠাত যাৱতীয় সঁজুলিসমূহ আমি সাধাৰণ শিক্ষণ সামগ্ৰীৰ ভিতৰত অন্তৰ্ভুক্ত কৰোঁ। গতিকে এইটো থাকিব। তাৰ পাছত থাকিব এক বিশেষ ধৰণৰ শিক্ষণ সামগ্ৰীবোৰ। এই বিশেষ শিক্ষণ সামগ্ৰীসমূহ হ'ল বা দি স্পেচিফিক টিচিং লাৰ্নিং মেটেৰিয়েলছবোৰ হ'ল যে যিটো পাঠ পঢ়াম সেই পাঠটোৰ সম্পৰ্কে সেই পাঠটোৰ লগত সম্পৰ্ক থকা বা সেই পাঠটোৰ কিছুমান ধাৰণা ছাত্ৰ ছাত্ৰীক স্পষ্ট কৰিবলৈ বা সেই পাঠটোৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ বা সেই পাঠটো আগবঢ়াই নিবলৈ। গতিকে এনে বিভিন্ন কাৰণত যিবোৰ শিক্ষণ সামগ্ৰী আমি বিশেষকৈ ব্যৱহাৰ কৰোঁ, যিবোৰ সাধাৰণতে শ্ৰেণীকোঠাত নাথাকে, গতিকে সেইবোৰক আমি কি বুলি কওঁ? স্পেচিফিক টিচিং লাৰ্নিং মেটেৰিয়েলছ বুলি আমি কওঁ। বিশেষভাৱে ব্যৱহৃত শিক্ষণ সামগ্ৰী। আৰু বিশেষভাৱে এই কাৰণতে কোৱা হয় কাৰণ সেই সামগ্ৰীবোৰ বিশেষভাৱে সেই পাঠটোৰ লগত জড়িত যিটো আমি পঢ়াম। গতিকে এইখিনি উল্লেখ কৰা হোৱাৰ পাছত এইখিনি যিহেতুকে বিশেষ শিক্ষণ সামগ্ৰী, গতিকে বিশেষভাৱে উল্লেখ কৰাটো দৰকাৰ। এতিয়া কিছুমানে এনেকৈ লিখি দিয়ে যে এখন মেপ, এখন ফটো, এনেকৈ লিখি দিয়ে, কিন্তু এইটো বিশেষভাৱে উল্লেখ কৰা নহ'ল। বিশেষভাৱে ইয়াক স্পষ্টকৈ উল্লেখ কৰাটো দৰকাৰ। যেনে ভাৰতৰ মানচিত্ৰ, এখন মানচিত্ৰ নহয়, ভাৰতৰ মানচিত্ৰ, এখন মেপ নহয়, এখন মানচিত্ৰ নহয়, ভাৰতৰ মানচিত্ৰ, বা এখন ছবি নহয়, যে কবি ৰবাৰ্ট ফ্ৰষ্টৰ এখন ফটোগ্ৰাফ বা এনেকুৱা বিশেষভাৱে ইয়াক উল্লেখ কৰাটো অতিকে দৰকাৰ। গতিকে যিহেতুকে বিশেষ শিক্ষণ সামগ্ৰী, গতিকে বিশেষভাৱে উল্লেখ কৰাটো অতিকে দৰকাৰ। ইয়াক ক্ৰম অনুসাৰে উল্লেখ কৰিব লাগে। ধৰক 5বিধ যদি ব্যৱহাৰ কৰা হয় তেনেহ'লে 1, 2, 3, 4, 5 বুলি আমি প্ৰত্যেকবিধৰে আমি কি কৰিব লাগে? ইয়াত উল্লেখ কৰিব লাগে। যেনে 1 নম্বৰত ভাৰতবৰ্ষৰ মানচিত্ৰ, 2 নম্বৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি এখন, 3 মংগল পাণ্ডেৰ ছবি এখন, এনেকৈ। গতিকে এইখিনি উল্লেখ কৰা হোৱাৰ পাছত আমি আচলতে কি পদ্ধতি ব্যৱহাৰ কৰি কি পদ্ধতিসমূহ ব্যৱহাৰ কৰি সেই বিশেষ পাঠটো পঢ়াম, সেই কথাটো উল্লেখ কৰিব পাৰিলে ভাল। আৰু সেইটো উল্লেখ আচলতে কৰাটো বাঞ্ছনীয়, কিন্তু বিভিন্ন কৌশলগত কাৰণত বা কাৰিকৰী কাৰণত পাঠ পৰিকল্পনাত আমি সেইবোৰ উল্লেখ কৰাৰ পৰা বিৰত থাকোঁ। কিন্তু যদি কৰিব পাৰি সেইটো নিতান্তই প্ৰয়োজন। এতিয়া এইখিনি হোৱাৰ পাছত আমি পাঠ পৰিকল্পনাৰ যি 3টা স্তৰ আছে, সেই স্তৰ 3টালৈ আমি আগবাঢ়িম। সাধাৰণতে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়, এইবোৰত পাঠ পৰিকল্পনা আমি সাধাৰণতে 3টা স্তৰ বা 3টা ষ্টেপত কৰোঁ। সেইকেইটা হ'ল আৰম্ভণি, উপস্থাপন আৰু সমাপ্তিকৰণ। এতিয়া প্ৰথম যিটো আমাৰ স্তৰ হ'ব সেইটো হ'ব আৰম্ভণি। গতিকে লিখোঁতে আমি প্ৰথম কলমত লিখিব লাগে স্তৰ বুলি লিখিব লাগে। স্তৰ বা ষ্টেপ আমি লিখিব লাগে। স্তৰ প্ৰথম বা ষ্টেপ 1 ইন্ট্ৰডাকশ্যন, আৰম্ভণি মানে প্ৰথম স্তৰ বুলি এটা কলম লিখিব লাগে, তাতে লিখিব লাগে আৰম্ভণি। তাৰ পাছৰ কলমটোত লিখিব লাগে পূৰ্ব জ্ঞানৰ অনুমান, এজিউমড প্ৰিভিয়াছ নলেজ। তাৰ পাছৰ কলমটোত লিখিব লাগে শিক্ষকৰ কাৰ্যাৱলী
আৰু তাৰে পিছৰ কলমটোত লিখিব লাগে ছাত্ৰ ছাত্ৰীৰ কাৰ্যাৱলী। গতিকে প্ৰথম স্তৰত কি থাকে যে স্তৰটো উল্লেখ কৰিব লাগে প্ৰথম কলমত, দ্বিতীয় কলমত কি উল্লেখ কৰিব লাগে যে পূৰ্ব জ্ঞানৰ অনুমান, 3 নম্বৰ কলমত কি উল্লেখ কৰিব লাগে শিক্ষকৰ কাৰ্যাৱলী, আৰু চতুৰ্থ কলমত কি উল্লেখ কৰিব লাগে ছাত্ৰ ছাত্ৰীৰ কাৰ্যাৱলী। এতিয়া শিক্ষকৰ কলমত মানে লেচন প্লেনৰ প্ৰথম বাক্যটো হ'ল যে শিক্ষকে হাঁহিমুখে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব। প্ৰৱেশ কৰি শিক্ষাদান কাৰ্যৰ কাৰণে এটা বাতাবৰণ সৃষ্টি কৰি ল'ব, লৈ ছাত্ৰ ছাত্ৰীৰ পূৰ্বজ্ঞান আৰু মনোযোগ আকৰ্ষণ কৰাৰ কাৰণে তেওঁ ব্যৱস্থা ল'ব। এতিয়া শ্ৰেণীকোঠাত সোমাই শিক্ষকে যি কৰিব সেই গোটেইখিনি আমি শিক্ষকৰ কাৰ্যাৱলী যিটো কলম আছে তাত আমি উল্লেখ কৰিব লাগে। যে শিক্ষকে শ্ৰেণীকোঠাত হাঁহিমুখে প্ৰৱেশ কৰাৰ পাছত শিক্ষকৰ প্ৰথম কাৰ্য হ'ল তেখেতে ছাত্ৰ ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব লাগে। তেওঁ কেনেকৈ মনোযোগ আকৰ্ষণ কৰিব সেইটো তেওঁ সেই পন্থাটো তেওঁ নিজে বাছি ল'ব। ইয়াৰ কাৰণে বিভিন্ন কৌশল আছে। ৰস লগা কথা ক'ব পাৰে, বাহ্যিক পৃথিৱীৰ কিছুমান পৰিঘটনা আনি ক্লাছ মানে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ আগত ক'ব পাৰে, ছাত্ৰ ছাত্ৰী ভাল পোৱা কিবা কাহিনী ক'ব পাৰে, কৌতুক ক'ব পাৰে, কিবা ছবি দেখাব পাৰে। গতিকে বিভিন্ন ধৰণে বিভিন্ন কৌশল অৱলম্বন কৰি এজন শিক্ষকে প্ৰথমতে ছাত্ৰ ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰি লোৱাটো দৰকাৰ। কাৰণ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলৰ মনবোৰ বিক্ষিপ্ত হৈ থাকে। গতিকে সেই বিক্ষিপ্ত মনবিলাকক একত্ৰিত কৰি শিক্ষকৰ কাৰ্যৰ ফালে মনোযোগ আকৰ্ষণ কৰিবলৈ শিক্ষকে এই কামটো কৰাটো নিতান্তই আৱশ্যকীয়। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ যিটো প্ৰাৰম্ভিক মনোযোগ সেইটো আকৰ্ষণ কৰাৰ পাছত শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ যি পূৰ্বজ্ঞান আছে সেই পূৰ্বজ্ঞান জাগ্ৰত কৰিব লাগে। এতিয়া পূৰ্বজ্ঞান বুলি কওঁতে আমি বুজি পাওঁ যে আগতীয়াকৈ জনা কিছুমান কথা, যিবোৰ ধ্যান ধাৰণা, যিবোৰ অনুভূতি আমি বা যিবিলাক জ্ঞান, যিবিলাক ধ্যান ধাৰণা বা অনুভূতি আমি আগতীয়াকৈ আমি লাভ কৰি থৈছোঁ সেইবিলাকক আমি পূৰ্বজ্ঞান বুলি কওঁ। কিন্তু কাৰ পূৰ্বজ্ঞান? পূৰ্বজ্ঞান মানে শিক্ষকে কি পূৰ্বজ্ঞান জাগ্ৰত কৰিব আৰু জাগ্ৰত তেওঁ কেনেদৰে কৰিব। এতিয়া পূৰ্বজ্ঞান বুলি কোৱাৰ লগে লগে আমি বুজিছোঁ যে মই যিটো পাঠ পঢ়াম সেই পাঠটোৰ পূৰ্বজ্ঞান। কাৰণ সেই পাঠটোৰ পূৰ্বজ্ঞান নথকাকৈ আমি নতুন পাঠটো পঢ়াব নোৱাৰোঁ। কাৰণ যিটো শিক্ষণ যিটো মনোবিজ্ঞান আছে তাতে এনেকৈ কোৱা হৈছে যে আমি পুৰণি জ্ঞানৰ আধাৰতহে নতুন জ্ঞান আহৰণ কৰোঁ, আৰু সেয়েহে ছাত্ৰ ছাত্ৰীৰ পূৰ্বজ্ঞান জাগ্ৰত কৰাটো শিক্ষকৰ প্ৰথম কৰ্তব্য। এতিয়া শিক্ষকক আমি সেইটোক পূৰ্বজ্ঞানৰ পৰীক্ষণ বুলিও আমি ক'ব খোজোঁ, পূৰ্বজ্ঞানৰ পৰীক্ষণ আৰু মনোযোগ আকৰ্ষণ বুলি আমি কওঁ। হয়, আমি সেইটোৱে কৰোঁ। কিন্তু পূৰ্বজ্ঞান হাৰ্বাৰ্টৰ মতে আমি যিটো এপাৰচেপ্টিভ মাছেছ সেইটো আমি জাগ্ৰত কৰিব লাগে। এপাৰচেপ্টিভ মাছেছ মিনছ host of ideas, sensation, impression we have already in our mind. গতিকে যিটো নতুন পাঠ পঢ়াম সেইটো সম্পৰ্কীয় যিবিলাক পূৰ্ব কথা ছাত্ৰ ছাত্ৰীসকলে জনাটো দৰকাৰ বা ছাত্ৰ ছাত্ৰীসকলৰ থকাটো দৰকাৰ, সেই কথাখিনি জানিবলৈ বা ছাত্ৰ ছাত্ৰীসকলক সেইখিনি তেওঁলোকৰ মনত জাগ্ৰত কৰিবলৈ শিক্ষকে কি কৰিব লাগে? পূৰ্বজ্ঞান পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে। এতিয়া সেইখিনি কৰোঁতে শিক্ষকে কি পন্থা অৱলম্বন কৰে শিক্ষকে নিজে ঠিক কৰিব। আমি সাধাৰণতে প্ৰশ্নৰ যোগেদি আমি পূৰ্বজ্ঞান পৰীক্ষা কৰাৰ কাৰণে চেষ্টা কৰোঁ। এতিয়া হয়তো আমাৰ মনত এটা কনফিউজনৰ সৃষ্টি হ'ব পাৰে যে আমি যিটো পূৰ্বজ্ঞানৰ অনুমান বুলি এটা আমি কলম আছে তাতেও আমি এটা কথা লিখিব লাগিব। আমি কি লিখিব লাগিব? যে পূৰ্বজ্ঞানৰ অনুমানত আমি সাধাৰণতে লিখোঁ যে ধৰা হ'ল যদি মই ছাত্ৰ ছাত্ৰীক বিশেষণৰ পাঠটো যদি মই পঢ়াব খোজোঁ তেতিয়া
মই পূৰ্বজ্ঞান অনুমানত লিখিম যে ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে পদ কি সেই কথা জানে। ছাত্ৰ ছাত্ৰীয়ে বিশেষণৰ বিষয়েও কিছু কথা জানে। কাৰণ পদৰ জ্ঞান নোহোৱাকৈ, বিশেষণৰ জ্ঞান নোহোৱাকৈ আমি ছাত্ৰ ছাত্ৰীক বিশেষণীয় বিশেষণ পঢ়াব নোৱাৰিম। গতিকে পূৰ্বজ্ঞানৰ অনুমানটোক আমি কিহৰ হিচাপত কৰোঁ? যে আগৰ শ্ৰেণীত ছাত্ৰ ছাত্ৰীয়ে যিখিনি কথা শিকি আহিছে বা এটা নতুন বিষয়বস্তু জানিবলৈ ছাত্ৰ ছাত্ৰীৰ যি ন্যূনতম প্ৰাৰম্ভিক জ্ঞানৰ দৰকাৰ, সেইখিনিক আমি পূৰ্বজ্ঞানৰ অনুমানত লিখি দিওঁ। কাৰণ শিক্ষকে এটা অনুমান কৰি লয় যে মই এইখিনি পঢ়াব যোৱাৰ আগতে ছাত্ৰ ছাত্ৰীসকলে এইখিনি নিশ্চয় আগতে শিকিছে বা পাইছে বা জানিছে। গতিকে সেইখিনি কথা আমি পূৰ্বজ্ঞান অনুমানত লিখোঁ। গতিকে পূৰ্বজ্ঞান অনুমান যিটো শিতান আছে তাতে আমি এনেকৈ লিখোঁ, যদি বিশেষণীয় বিশেষণ আমাৰ যদি বিষয়বস্তু হয় তেতিয়া আমি লিখোঁ যে ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে পদ কি জানে, ছাত্ৰ ছাত্ৰীয়ে বিশেষ্য বিশেষণ সৰ্বনাম সম্পৰ্কে কিছু জ্ঞান আহৰণ কৰিছে ইত্যাদি। গতিকে এই যে প্ৰাৰম্ভিক জ্ঞানৰ যিটো পৰীক্ষণৰ কাৰণে যদি আমি প্ৰশ্ন সোধোঁ বা যদি প্ৰশ্নৰ লগতে আন কিবা কৌশলতাৰ ছবি এখন দেখাই আমি কেইটামান প্ৰশ্ন সুধিলোঁ বা সাধু কথা এটা কৈ পেলাই আমি কেইটামান প্ৰশ্ন কৰিলোঁ, এনেকুৱা যদি দুটা তিনিটা যদি কৌশল আমি লগ কৰি পেলাই যদি আমি তেওঁলোকৰ পূৰ্বজ্ঞান জাগ্ৰত কৰিব খোজোঁ বা তেওঁলোকৰ যিটো পূৰ্বজ্ঞানৰ পৰীক্ষা কৰিব খোজোঁ, তেতিয়াহ'লে সেই প্ৰশ্নবোৰ সুধিব লাগে যে যিবোৰ জ্ঞান, সেইবোৰ প্ৰশ্ন সুধিব লাগে যিবোৰৰ জৰিয়তে আমি সেইখিনি ধাৰণা লাভ কৰোঁ যে ছাত্ৰ ছাত্ৰীসকলে মই পঢ়াবলগীয়া বিষয়টোৰ যিখিনি ন্যূনতম প্ৰাথমিক জ্ঞান দৰকাৰ সেইখিনি ছাত্ৰ ছাত্ৰীয়ে জানে। তেতিয়াহে আমি পাঠটো আৰম্ভ কৰিব পাৰিম। আৰু সেয়েহে আৰম্ভণি স্তৰত যিটো পূৰ্বজ্ঞানৰ পৰীক্ষা আমি কৰোঁ, সেইটো প্ৰশ্নবোৰ আমি হয় নহয় প্ৰশ্ন আমি কেতিয়াও সুধিব নালাগে। যেনে আমি এনেকুৱা যিটো ইংৰাজী স্পেচিফিক কুৱেশ্যন বুলি কওঁ, যে তাত যাৰ নিৰ্দিষ্ট এটা উত্তৰ আছে, আৰু সেই প্ৰশ্নবোৰ ইন্ট্ৰডাক্টৰী কুৱেশ্যন হ'ব লাগে। সেইবোৰ ডেভেলপিং বা ইভেলুৱেটৰী কুৱেশ্যন নহয়। যে এটা বস্তু আৰম্ভ কৰাৰ আগতে যিবোৰ প্ৰশ্ন সোধা দৰকাৰ, আমি ঠিক সেইবোৰ প্ৰশ্ন কৰিব লাগে। তাৰমানে যিবোৰ প্ৰশ্নৰ উত্তৰ সাধাৰণতে ছাত্ৰ ছাত্ৰীয়ে স্মৰণৰ পৰা দিব পাৰে। এইবোৰ সহজ হ'ব লাগে, এইবোৰ স্বাভাৱিক হ'ব লাগে, যাতে ছাত্ৰ ছাত্ৰীয়ে ভয় নাখায়। এই কথাটো মনত ৰাখিব লাগে। গতিকে এতিয়া ইয়াত আৰু এটা কথা আছে যে এই প্ৰিভিয়াছ নলেজ টেষ্টিং, যিটো মই ক'লোঁ পূৰ্বজ্ঞানৰ যিটো পৰীক্ষা, আমিতো ইতিমধ্যে পূৰ্বজ্ঞান অনুমানত লিখি থৈছোঁ যে ছাত্ৰ ছাত্ৰীয়ে পদ সম্পৰ্কে জানে, ছাত্ৰ ছাত্ৰীৰ বিশেষণৰ জ্ঞান আছে। গতিকে সেই একেখিনি প্ৰশ্ন আমি পূৰ্বজ্ঞানত কৰিম নে নকৰিম? মই কৈছোঁ যে আমি সেইটো ধৰিহে লৈছোঁ যে ছাত্ৰ ছাত্ৰীৰ এইখিনি পূৰ্বজ্ঞান থাকিব লাগে, কিন্তু আছেনে নাই সেই কথাটো আমি নিশ্চিত কৰিব লাগিব। যদি নিশ্চিত কৰিব লাগে তেতিয়াহ'লে মই সেই প্ৰশ্নবোৰ সুধিব লাগিব। কাৰণ বিশেষণীয় বিশেষণ বুজিবলৈ হ'লে ছাত্ৰ ছাত্ৰীয়ে বিশেষণ কি বুজিব লাগিব, বিশেষ্য পদ কি বুজিব লাগিব, অসমীয়াত পদ কেই প্ৰকাৰ কি এইবিলাক জানিব লাগিব। এতিয়া মই জানে বুলি শিক্ষক হিচাপে ধৰিহে লৈছোঁ, অনুমান কৰি লৈছোঁ, কিন্তু সঁচাকৈ জানে নে নাজানে সেই কথাটো মই স্পষ্ট কৰিব লাগিব। আৰু যদি জানেও, সাধাৰণতে আমি সিহঁতে জনা কথাখিনি সুধিব লাগে। আৰু এই জনা কথাখিনি সিহঁতক সুধি তেওঁলোকৰ সেই বিষয়টোৰ লগত এটা সংযোগ স্থাপন কৰি দিলোঁ। বিশেষণ শিকিবলৈ যে আগৰ কথাখিনিৰ লগত এটা সংযোগ স্থাপন কৰি দিলোঁ, সেইটো এটা দৰকাৰী কথা। গতিকে আমি প্ৰশ্নবোৰ ঠিক তেনেদৰে সুধিব লাগে। প্ৰাৰম্ভিক প্ৰশ্ন হ'ব লাগে, প্ৰশ্নবিলাকৰ যাতে এটা নিৰ্দিষ্ট উত্তৰ থাকে তেনেকুৱা হ'ব লাগে, ইদাৰ্থক হ'ব নালাগে। গতিকে প্ৰশ্নবোৰ সোধোতে সাধাৰণতে আমি এই কথাখিনি মনত ৰখাটো দৰকাৰ। গতিকে আমি এই কথাটোত আমি নিশ্চিত হোৱা দৰকাৰ যে প্ৰাৰম্ভিক যিখিনি পূৰ্বজ্ঞানৰ যিখিনি পৰীক্ষা কৰা হ'ব, সেইখিনি কোনখিনি জ্ঞানৰ পৰীক্ষা কৰিম? আমি কি প্ৰশ্ন কৰিম? যে নতুন বিষয়টো যিটো মই পঢ়াম
সেইটো বুজি পোৱাৰ কাৰণে যি ন্যূনতম জ্ঞানৰ ছাত্ৰ ছাত্ৰীক দৰকাৰ সেইখিনিৰ ওপৰত আমি প্ৰশ্ন কৰিব লাগিব, সেইখিনি আমি তেওঁলোকক পৰীক্ষা কৰিব লাগিব। এইখিনিত এতিয়া ছাত্ৰ ছাত্ৰীয়ে যি কৰিব, ছাত্ৰ ছাত্ৰী শিতানত লিখিব। যেতিয়া শিক্ষক আহিব, শিক্ষকক সম্ভাষণ জনাব, শিক্ষকে যদি প্ৰশ্ন সোধে শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিব, যদি কিবা ছবি দেখায় সেই ছবিখন মনোযোগেৰে চাব, শিক্ষকে কি কয় মনোযোগেৰে শুনিব, শিক্ষকে কৰা সকলো কাৰ্যত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলি আমি তাতে লিখিব লাগিব। আৰু শিক্ষকে যিবোৰ প্ৰশ্ন সোধে শিক্ষকৰ কাৰ্যাৱলীত সেই প্ৰশ্নবোৰ লিপিবদ্ধ কৰিব লাগিব। যে কেনেকৈ যে প্ৰথম যিটো শিক্ষকৰ কাৰ্যাৱলীৰ প্ৰথম বাক্যটো হ'ব, শিক্ষকে হাঁহিমুখে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব। হাঁহিমুখে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব। তাৰ পাছত শিক্ষাদান কাৰ্যৰ কাৰণে শ্ৰেণীত উপযুক্ত পৰিৱেশ কৰি তুলিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ পূৰ্ব জ্ঞান জাগ্ৰত কৰাৰ কাৰণে, পূৰ্ব জ্ঞানৰ পৰীক্ষা কৰাৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলক মনোযোগ আকৰ্ষণ কৰাৰ কাৰণে নিম্নলিখিত প্ৰশ্নসমূহ কৰিব বা এটা সাধু ক'ব, কৈ তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ কৰিব। এতিয়া শিক্ষকে যি প্ৰশ্ন সুধিব তলত লিখি দিব লাগিব প্ৰশ্নকেইটা। আৰু একেধৰণে ছাত্ৰ ছাত্ৰীৰ শিতানত এই প্ৰশ্নবোৰৰ উত্তৰো, ধৰক 4টা প্ৰশ্ন সুধিছে, 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিব লাগিব 1 নম্বৰ প্ৰশ্নৰ বিপৰীতে, 2 নম্বৰ প্ৰশ্নৰ বিপৰীতে 2 নম্বৰ উত্তৰটো লিখিব লাগিব, 3 নম্বৰ প্ৰশ্নৰ বিপৰীতে 3 নম্বৰ উত্তৰটো লিখিব লাগিব। এই উত্তৰবোৰ তাতে স্পষ্টকৈ লিখি দিব লাগিব। আৰু এইখিনি এতিয়া আৰু এটা কথা আছে, এতিয়া সাধাৰণতে কেতিয়াবা আমাৰ মনত এনেকুৱা কিছুমান প্ৰশ্ন উদয় হয় যে প্ৰিভিয়াছ নলেজ টেষ্টিঙত কিমানটা প্ৰশ্ন সোধাটো দৰকাৰ, কেনেধৰণৰ প্ৰশ্ন সুধিব পাৰি। যে মই কেনেধৰণৰ প্ৰশ্ন সুধিব লাগে ইতিমধ্যে ক'লোঁ যে ইয়াত বিশেষ প্ৰশ্নহে সুধিব লাগে, যাৰ নিৰ্দিষ্ট প্ৰশ্ন নিৰ্দিষ্ট এটা উত্তৰ আছে, যাৰ উত্তৰ হয় নহয় আছে নাই এইবোৰ যাতে নহয়। আৰু দ্বিতীয়তে ইয়াত একদম প্ৰাৰম্ভিক প্ৰশ্ন সুধিব লাগে, ছাত্ৰ ছাত্ৰীয়ে জনা বস্তুহে সুধিব লাগে। কোনবোৰ জনা বস্তু, যিটো সেই মই শিকাব লগা টপিকটোৰ লগত জড়িত, কাৰণ সিহঁতৰ পূৰ্ব জ্ঞান আমি জাগ্ৰত কৰিব লাগিব, সেইকাৰণে জনা বস্তুহে সুধিব লাগে। এইবোৰ স্বাভাৱিকভাৱে সুধিব লাগে। এতিয়া কিমানটা সুধিব লাগে, এতিয়া আমি প্ৰশ্নবোৰ এনেদৰে সজাব লাগে যাতে যিটো শেষৰ প্ৰশ্ন হয় এই শেষৰ প্ৰশ্নটো যাতে ছাত্ৰ ছাত্ৰীৰ পৰা সাধাৰণতে নাজানো উত্তৰ আহে। তেতিয়াহে আমি ছাত্ৰ ছাত্ৰীসকলক উপলব্ধি কৰাব পাৰিম বা ছাত্ৰ ছাত্ৰীসকলে সাইকলজিকেলি তেওঁলোকে ফিল কৰিব যে আমাৰ জ্ঞানৰ কিবা অভাৱ আছে আৰু এই বিষয়ত আমি কিবা আৰু জানিবলগীয়া আছে, গতিকে সেইখিনি জানিবলৈ তেওঁলোকে আগ্ৰহী হ'ব। এইটো এটা মনোবিজ্ঞানসন্মত কথা। গতিকে শেষৰ প্ৰশ্নটো আমি যিটোক আমি য়েছ ন' কুৱেশ্যন বুলি কওঁ, সেই কুৱেশ্যনটো আমি কৰিব পাৰোঁ। আৰু এই প্ৰশ্নটোৰ উত্তৰ সাধাৰণতে নোৱাৰোঁ, নাজানো এইটো অহাটো ভাল। গতিকে আমি আগৰ প্ৰশ্নবোৰ কিন্তু য়েছ ন' সুধিব নালাগে, আগৰ প্ৰশ্নবোৰ যিমান পাৰি স্পেচিফিক কুৱেশ্যন হোৱাটো ভাল। আৰু শেষৰ যদি ষ্ট্ৰিঙৰ শেষৰ প্ৰশ্নটো আমি কি কৰিব লাগে, য়েছ ন' কুৱেশ্যন সুধিব পাৰোঁ। সুধিবই লাগিব বুলি কথা নাই, আমি স্পেচিফিক কুৱেশ্যন সুধিও তাৰ নাজানো উত্তৰটো আহিব পাৰে, নোৱাৰা উই ডন্ট ন' বুলি আহিব পাৰে। গতিকে সেই তেনেকুৱা কথা নাই, কিন্তু যদি য়েছ ন' প্ৰশ্ন সোধা যায় তেতিয়া লাষ্টতো সুধিব পাৰি। গতিকে প্ৰশ্ন কিমানটা হ'ব লাগে, যে প্ৰশ্নত ঠিক ইয়াতে দুটা কথা জড়িত হৈ আছে। এটা হৈছে সময়ৰ কথা জড়িত হৈ আছে আৰু এটা জড়িত হৈ আছে সময়ৰ কথা, আৰু এটা জড়িত আছে যে কোনবোৰ কথা সুধিবই লাগিব, নিশ্চিত কৰিব লাগিব বা ছাত্ৰ ছাত্ৰীৰ মনত সেই কথাটো সেই যি জনা কথাবোৰ পুনৰ ঘূৰাই আনিব লাগিব। সেই ন্যূনতম কথাখিনি যাতে আমাৰ থাকে, কাৰণ আমি নতুন জ্ঞানখিনিক পুৰণিৰ লগত সংযোগ স্থাপন কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীক আমি সুবিধা কৰি তেতিয়াহে দিব পাৰিম। গতিকে সাধাৰণতে এটা বা দুটা প্ৰশ্নই নহয়,
এটা দুটাতকৈ বেছি প্ৰশ্ন হোৱাটো দৰকাৰ। কিমানটা হ'ব লাগে বুলি প্ৰেছক্ৰিপশ্যন দিয়াও বৰ মানে অসুবিধা বা তেনেকুৱা কোনো কথা উল্লেখ নাই, যিটো এডুকেশ্যন লিটাৰেচাৰত তেনেকুৱা কোনো কথা উল্লেখ নাই। কিন্তু ছাফিচিয়েণ্ট নাম্বাৰ হ'ব লাগে যাতে সময়ে এইটো কি কৰে, অনুমোদিত কৰে। এতিয়া প্ৰিভিয়াছ নলেজ টেষ্টিং হোৱাৰ পাছত লগে লগে শিক্ষকে যেতিয়া শেষৰ প্ৰশ্নটো আহিব যে আমি নাজানো, তেতিয়াহ'লে শিক্ষকে কি কৰিব, পাঠটো ঘোষণা কৰি দিব। আৰু এই পাঠ ঘোষণাটো আৰু বিশেষ বেলেগকৈ আমি স্তৰ বা পূৰ্বজ্ঞানৰ অনুমান যিটো কলম আছে তাত আমি লিখিব নালাগে। শিক্ষকৰ কাৰ্যাৱলীতে লিখিম আমি পাঠ ঘোষণা। শিক্ষকে তেতিয়া পাঠ ঘোষণা কেনেকৈ কৰিব, তেতিয়াহ'লে আমি আজি তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত ABC লেচনটো পঢ়িম। শিকিম নহয়, পঢ়িম বা আলোচনা কৰিম। মই তোমালোকক শিকাম নহয়, আমি শিকিম। তেতিয়াহ'লে আজি আমি তোমালোকৰ পাঠৰ অন্তৰ্গত ABCD নামৰ পাঠটো আলোচনা কৰিম। এই বুলি কৈ তেওঁ পাঠটোৰ নাম স্পষ্টকৈ ব্লেকবোৰ্ডত লিখি দিব। আৰু শিক্ষকেতো ব্লেকবোৰ্ডত লিখি দিব লাগে। এতিয়া ছাত্ৰ ছাত্ৰীয়ে কি কৰিব সেইখিনি সময়ত? কিছুমান ছাত্ৰ ছাত্ৰীয়ে হয়তো বহি পেন উলিয়াই পাঠটোৰ নাম লিখি ল'ব, বা কিছুমানে নৰচন্তে লিখি ল'ব লাগে। আৰু কিছুমানে নিলিখিলেও ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট পাঠ বহি উলিয়াই কি কৰিব, তেওঁলোকে সেই পাঠটো উলিয়াই ল'ব আৰু তেওঁলোকে পাঠটো শিকাৰ বাবে সাজু হ'ব, মানসিকভাৱে সাজু হ'ব। আৰু তেওঁলোকে প্ৰস্তুত হ'ব নতুন জ্ঞানখিনি আহৰণ কৰাৰ কাৰণে। গতিকে এই খণ্ডত মই এইখিনি কথাই আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ খণ্ডত উপস্থাপন স্তৰ আৰু সমাপ্তিকৰণত আমি পাঠ পৰিকল্পনাত কি কৰিব লাগে সেইখিনি কথা আমি আলোচনা কৰিম। ধন্যবাদ।